ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। নতুন চৰকাৰখনে দায়িত্ব লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে কৰ্মচাৰীসকলে লাভ কৰিব 5ৰ পৰা 14 লাখ টকা পৰ্যন্ত এৰিয়াৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পুনৰ শিক্ষা বিভাগৰ দায়িত্ব লৈ তৎপৰ হৈ পৰিছে ডক্টৰ ৰণোজ পেগু। শিক্ষক বদলিক লৈ আহিছে আশাৰ বতৰা, পুনৰ হ'ব গুণোৎসৱ। ইপিনে লোকপিয়লৰ কামত নিয়োজিত শিক্ষক কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া বন্ধ কৰিছে যদিও বদলি বিচাৰি পৰ্টেলত আবেদন জনোৱা একাংশ শিক্ষকৰ মনত ক্ষীণকৈ হ'লেও আশাৰ সঞ্চাৰ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শেহতীয়াভাৱে শিক্ষা বিভাগৰ অধীনৰ সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী ৰণোজ পেগু। বৈঠকৰ অন্তত শিক্ষক বদলিৰ প্ৰসংগত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বদলিৰ বাবে পৰ্টেলত আবেদন জনোৱা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল। যিহেতু লোকপিয়লক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ বুলি গণ্য কৰিব লাগিব, সেয়েহে বদলিৰ প্ৰসংগত মুখ্যমন্ত্ৰী তথা সাধাৰণ প্ৰশাসন বিভাগৰ লগত আলোচনা কৰিব লাগিব। ইপিনে যিসকল লোকপিয়লৰ কামত জড়িত নাথাকিব সেইসকলৰ মাজত থকা পাৰস্পৰিক বুজাবুজি বা একক বদলীকৰণৰ চেষ্টা চলোৱা হ'ব। লগতে বদলীকৰণৰ আইন সংশোধন কৰি পূৰ্বৰ 10 বছৰ একে স্থানত শিক্ষকতা কৰা সময়সীমা পুৰুষৰ ক্ষেত্ৰত 7 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 5 বছৰলৈ হ্ৰাস কৰা হৈছে। ইপিনে মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে সাক্ষাৎ PHCৰ কৰ্মৰত অস্থায়ী জলমিত্ৰসকলৰ চাকৰি স্থায়ীকৰণ, চৰকাৰী সুবিধা পেঞ্চনকে ধৰি একাধিক দাবীৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অস্থায়ীভাৱে কৰ্মৰত জলমিত্ৰসকলে বুধবাৰে বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে সাক্ষাৎ কৰে আৰু বৈঠকত PHCৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ সভাপতি দেৱকুমাৰ শৰ্মা, ৰাজ্যিক সম্পাদক বাপন নমচুদ্ৰকে ধৰি সংগঠনটোৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে আৰু মন্ত্ৰীক জনায় যে বিভাগটোৰ বিভিন্ন পানীয় জল যোগান প্ৰকল্পত দীৰ্ঘদিন ধৰি জলমিত্ৰসকলে সেৱা আগবঢ়াই আহিছে। অতি সামান্য পাৰিশ্ৰমিকত দিন ৰাতি পৰিশ্ৰম কৰাৰ পাছতো তেওঁলোক আৰ্থিক অনিশ্চয়তাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। সেয়েহে চুক্তিভিত্তিক নিয়োগৰ পৰিৱৰ্তে স্থায়ী নিয়োগপত্ৰ প্ৰদান, বৰ্তমান 6,500 টকাৰ পাৰিশ্ৰমিক বৃদ্ধি কৰি শ্ৰম আইন অনুসৰি বেতন নিৰ্ধাৰণ, জীৱন বীমা, অৱসৰকালীন সুবিধা আৰু অন্যান্য সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী উত্থাপন হৈছে। ইপিনে মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ সামাজিক মাধ্যমত দিছে ভাল খবৰ। বিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিশ্ৰম, নিষ্ঠা আৰু অভিজ্ঞতাক সন্মান জনাই তেওঁলোকৰ বাবে মুকলি কৰা হৈছে পদোন্নতিৰ নতুন দুৱাৰ। এতিয়া যোগ্যতা আৰু সেৱাৰ ভিত্তিত কনিষ্ঠ সহায়ক পদলৈ পদোন্নতিৰ সুযোগ বিদ্যালয় ব্যৱস্থাত আনিব অধিক উৎসাহ, স্বচ্ছতা আৰু কৰ্ম প্ৰেৰণা। আমাৰ লক্ষ্য প্ৰতিগৰাকী কৰ্মচাৰীক সন্মান, স্বীকৃতি আৰু আগবাঢ়ি যোৱাৰ সমান সুযোগ নিশ্চিত কৰা। অৰ্থাৎ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰো পদোন্নতিৰ দুৱাৰ মুকলি হৈছে। ইপিনে বদলিক লৈ আন এক কঠোৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। শেহতীয়াভাৱে চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বদলিৰ নিৰ্দেশক লৈ ৰাজ্য চৰকাৰে জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছিল। জিলায়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। পূৰ্বৰ ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিলে দিছপুৰে। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে যোগদান কৰাটো বাধ্যতামূলক। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। এইবাৰ লাভ কৰিব পাৰে 5ৰ পৰা 14 লাখ টকা পৰ্যন্ত এৰিয়াৰ। যিহেতু 8ম দৰমহা আয়োগ গঠনৰ পলম হৈছে, সেয়েহে এই ক্ষেত্ৰত কৰ্মচাৰীসকলে এৰিয়াৰ লাভ কৰিব, যাৰ পৰিমাণ 5ৰ পৰা 14 লাখ টকা হ'ব বুলি খবৰ আহিছে। যদি চৰকাৰে কৰ্মচাৰীসকলক 3.68 ফিটমেন ফেক্টৰৰ দাবী মানি লয়, তেন্তে লেভেল 1ৰ এজন কৰ্মচাৰীৰ বৰ্তমানৰ 18,000 টকাৰ মূল বেতন বৃদ্ধি হৈ 66,240 টকা হ'ব পাৰে। অৰ্থাৎ মাহে প্ৰায় 48,240 টকা বৃদ্ধি হ'ব। এনে ক্ষেত্ৰত 10 মাহৰ এৰিয়াৰ প্ৰায় 4,82,000 টকা হ'ব পাৰে। আনহাতে কেবিনেট সচিব পৰ্যায়ৰ এজন বিষয়াৰ বৰ্তমান সৰ্বাধিক বেতন 2.5 লাখ টকাৰ পৰা বৃদ্ধি হৈ 9,20,000 টকালৈ বৃদ্ধি পাব পাৰে। সেই অনুসৰি মাহিলী পাৰ্থক্য প্ৰায় 6,70,000 টকা আৰু মাত্ৰ 2 মাহৰ এৰিয়াৰে 13,40,000 টকা হ'ব পাৰে।
আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।